নমস্কাৰ দশম শ্ৰেণীৰ মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগত জনাইছো আজিৰ এই ক্লাছটোলৈ আজি তোমালোকৰ যিখিনি আইটি সাবজেক্ট আছে ইনফৰমেশন টেকনলজি সেই সাবজেক্টটো আমি আলোচনা কৰিবলৈ গৈ আছো আৰু তোমালোকৰ যিখিনি আইটি কিতাপ আছে সেই কিতাপ আমি খুব সুন্দৰকৈ এইবাৰ তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত দুটা ইউনিট যেটো আহিব ঠিক আছে তোমালোকৰ আইটি সাবজেক্টৰ কথা কৈ আছো মই ঠিক আছে ভোকেশনাল এডুকেশন বা স্কিল যেটো আছে তোমালোকৰ হেখিনি কথা কৈ আছো আৰু তোমালোকৰ যিখিনি এমপ্লয়াবিলিটি স্কিল থাকিব তাৰ পৰা তিনিটা ইউনিট নম্বৰ 1 ইউনিট নম্বৰ 2 আৰু ইউনিট নম্বৰ 3 তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত আহিব ঠিক আছে গতিকে গোটেইকিটা আমি আলোচনা কৰিম কিন্তু প্ৰথমে আমি আৰম্ভ কৰিবলৈ ওলাইছো হেয়া হল তোমালোকৰ যিখিনি ভোকেশনাল স্কিল আছে হেয়া ঠিক আছে সো পাঠটোৰ নাম হল Digital documentation unit number 1 LibreOffice writer ব্যবহাৰ কৰি digital documentation আমি কেনেকৈ কৰিব পাৰো ঠিক আছে সো অধ্যায় নম্বৰ 1 তোমালোকে চাব পাৰিছা শৈলীসমূহৰ পৰিচয় ষ্টাইলৰ কথা কৈ আছে ষ্টাইলৰ পৰিচয়ৰ কথা কৈ আছে যেনেকৈ প্ৰথমে এনেকুৱা প্ৰশ্ন আমাৰ মনত উদয় হয় যে শৈলী বুলি কোৱাৰ লগে লগে শৈলী বুলি কাক কোৱা হয় বা স্টাইল ব্যৱহাৰৰ সুফলবোৰ কি কি আমি যে স্টাইল ব্যৱহাৰ কৰো ইয়াৰ সুফল নিশ্চিত ৰূপে আছে ইয়াৰ সুফল কি কি সো স্টাইল হৈছে পূৰ্ব নিৰ্ধাৰিত ফৰমেটিং এট্ৰিবিউট স্টাইল বুলি কোৱাৰ লগে লগে আগতীয়াকৈ নিৰ্ধাৰিত কৰি দিয়া থাকে হয়নে নহয় যাৰ জৰিয়তে একে ধৰণৰ লিখনি বা নথিপত্ৰত একে ধৰণৰ ফৰমেট আমি ইমপ্লিমেন্ট কৰিব পাৰো বা লাগু কৰিব পাৰি আৰু স্টাইল ব্যৱহাৰ কৰিলে বিনে স্টাইলৰ কেতবোৰ সুফল বা লাভালাভ আছে যেনেকৈ নথিপত্ৰৰ সকলো ঠাইতে একে ধৰণৰ কনসিস্টেন্সি এটা ধাৰা কনসিস্টেন্সি মানে ধাৰা বা একৰূপতা থকা দেখা পোৱা যায় নাম্বাৰ 2 ফৰমেটিং কৰাৰ সময় সঞ্চয় হোৱা দেখা পোৱা যায় অৰ্থাৎ আমাৰ বাৰে বাৰে ফৰমেটিং কৰিব নালাগে বাৰে বাৰে ফৰমেটিং কৰাৰ বাবে আমাৰ সময় অপচয় কৰাৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই নেক্সট যিকোনো পৰিৱৰ্তন আমি সহজে কৰিব পাৰো অৰ্থাৎ ফ্লেক্সিবল হয় ফ্লেক্সিবল মানে কি যিকোনো ধৰণৰ পৰিৱৰ্তন আমি যিকোনো সময়ত আমি কৰিব পাৰো ঠিক আছে ফৰমেটৰ আৰু নেক্সট বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীসকলৰ বাবে সহজলভ্য অৰ্থাৎ অ্যাক্সেসিবিলিটি বুলি ক'ব পাৰো আমি যিসকল ব্যৱহাৰকাৰীয়ে যিসকল ব্যক্তিয়ে আমাৰ স্টাইল হলি ব্যৱহাৰ কৰে বা যিসকল ব্যক্তিয়ে আমাৰ লিব্ৰঅফিছ ৰাইটাৰ ব্যৱহাৰ কৰা দেখা পোৱা যায় তেওঁলোকে বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰাৰ বাবে ব্যৱহাৰকাৰীৰ কাৰণে মানে ইজিলি এই বস্তুটো এভেইলেবল হয় ঠিক আছে খুব সুন্দৰকৈ যদি আমাৰ সময়ও কম থাকে তথাপিও আমি খুব সুন্দৰকৈ কম সময়ৰ ভিতৰতে আমাৰ যিখিনি প্ৰয়োজনীয় কাম সেইখিনি কাম আমি সম্পাদন কৰিব পাৰো হয় নে নহয় গতিকে এইবিলাক হল আমাৰ সুফল স্টাইল ব্যৱহাৰ কৰাৰ ঠিক আছে সেই কাৰণে যেতিয়া আমি MS Wordতে হক Microsoft Wordতে হক বা LibreOffice Writerতে হক যত আমি কিবা এটা কাম কৰিব যাম তেতিয়া ফৰমেটিং কৰাটো আগৰ পৰা খুব দৰকাৰ যেনেকৈ মই তোমালোকে যিখিনি মোৰ কম্পিউটাৰ স্ক্ৰীন দেখা পাই আছা এয়া Microsoft Office Word বুলি কওঁ আমি ঠিক আছে 2007 মোৰ সফটওয়্যাৰটো ইয়াত মই তোমালোকক কেনেকৈ ফৰমেটিং কৰা হয় ফৰমেটিং কাক কোৱা হয় মই দেখুৱাই দিবলৈ যত্ন কৰি আছো ঠিক আছে এতিয়াই দেখুৱাই দিম চাবা মই নতুন এটা পেজ লওঁ কন্ট্ৰোল এন নতুন এটা পেজ আহিব মোৰ কন্ট্ৰোল এন ওকে তাৰ পিছত খুব সুন্দৰকৈ মই কি কৰিম এই আমাৰ যেটো আমাৰ অফিস বুটাম আছে ইয়াত ক্লিক কৰিলো কৰাৰ পিছত চোৱা নিউ আছে ঠিক আছে নিউত ক্লিক কৰিলো কৰাৰ পিছত তোমালোকে চাব পাৰা মাই টেমপ্লেট লিখা আছে মাই টেমপ্লেটত ক্লিক কৰিলো আৰু খুব সুন্দৰকৈ ব্লাঙ্ক ডকুমেন্ট ক্লিক কৰিম আৰু টেমপ্লেটত ক্লিক কৰিম ওকে ওকে মাৰি দিম এতিয়া যিখিনি পেজ আহিব ইয়া যিখিনি মই ডিজাইন কৰিম এই ডিজাইনখিনি মই সেভ কৰি ৰাখিব পাৰিম যেতিয়া এনেকৈ ধৰণৰ মই কাম কৰিম তেতিয়া এই ডিজাইনটো মই ব্যৱহাৰ কৰিব পাৰিম যেনেকৈ মই ঠিক কৰিব পাৰো কি পেজ লেআউটত গৈ পিনে মাৰ্জিনত গৈ পিনে এটো নেৰো কৰি দিও সাইজ যেটো আছে সাইজটো মই A4 সাইজ কৰি ৰাখো লগতে পেজ বৰ্ডাৰ এটা দি দিও নরমাল বৰ্ডাৰ দি দিম মই পেজ বৰ্ডাৰ খুব সুন্দৰকৈ এনেকৈ ফৰমেটিং কৰিলো লগতে মই আমাৰ বিদ্যালয়ৰ নামখিনি লিখি ৰাখো যেনেকৈ OXFORD Senior Secondary School হালাকুৰা মই লিখি ৰাখিলো ঠিক আছে এইখিনি মই মিডল কৰিলো আৰু ডাঙৰ কৰিলো এনেকৈ লগতে এনেকৈ এটা ষ্টাইল দি দিও হৈছে এটি মই কালাৰ কৰিব পাৰো কালাৰ কৰি দিলো আৰু লগতে মই কি কৰো সেভ কৰিম কন্ট্ৰোল এস মাৰিলো মৰাৰ পিছত সেভ কৰিম
মানে ডাউনলোডত সেভ কৰিম অক্সফোর্ড সিনিয়র সেকেন্ডারি স্কুল দি পিনে সেভ কৰিম সেভ কৰিলো হৈছে এতিয়া চোৱা মই যেতিয়া কাম কৰিম ঠিক আছে মই যেতিয়া কাম কৰিম তেতিয়া মই সিম্পলি কি কৰিব লাগিব সেই ষ্টাইলতে মই বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰিম কন্ট্ৰোল এন প্ৰেছ কৰিম নাইবা মই কি কৰিব পাৰো ইয়াত আহি পিনে ক্লিক কৰিলো ক্লিক কৰাৰ পিছত নিউত ক্লিক কৰিলো কৰাৰ পিছত মাই টেমপ্লেটত গলো চোৱা ইয়াত সুন্দৰকৈ আমাৰ বস্তুখিনি অহা নাই কিবা কাৰণত ও টেমপ্লেটত ক্লিক কৰিব লাগিব টেমপ্লেটত ক্লিক কৰি আহিব চাগে যেনেকৈ ইয়াত মই আগতীয়াকৈ বনাই থোৱা আছিল এবিসি আসাম বুলি ইয়াত ক্লিক কৰিলো সো হেতু অহা নাই নতুন এটা টেমপ্লেট আহিছে এই টেমপ্লেটটো মই আগতীয়াকৈ বনাইছো তোমালোকক দেখুৱাই দিয়াৰ আগতে বনালো ঠিক আছে এটো আহিলে হেতু কিবা ব্লেক কাৰণত সেভ বনাই চাগে হৈছে বুজি পাইছে তেনেহলে টেমপ্লেট কাক কোৱা হয় ইয়াকে টেমপ্লেট বুলি কোৱা হয় বা ষ্টাইল বুলি কোৱা হয় যাক এছামিছত কি বুলি কওঁ আমি শৈলী বুলি কওঁ ঠিক আছে নেক্সট কি কৈ আছে নাম্বাৰ 7 লিব্ৰা অফিস ৰাইটাৰত ষ্টাইলৰ ভিন্ন ভিন্ন ক্যাটাগৰিজ বিলাক কি কি ক্যাটাগৰি বিলাক কি কি লিব্ৰা অফিস ৰাইটাৰত ষ্টাইলৰ ক্যাটাগৰি আমি বিচাৰি আছো হয় না নহয় সো লিব্ৰা অফিস ৰাইটাৰত 6 ধৰণৰ ষ্টাইল ক্যাটাগৰি থকা দেখা পোৱা যায় মনত ৰাখিবা কিমান কেইটা থাকে 6 ধৰণৰ যেনেকৈ লিব্ৰা অফিস ৰাইটাৰত 6 ধৰণৰ ষ্টাইল ক্যাটাগৰি আছে এক নম্বৰ পেজ ষ্টাইল কৰা পেজৰ আকৃতি বা আকাৰ মাৰ্জিন দিয়া হেডাৰ ফোল্ডাৰ হেডাৰ বুলি কোৱাৰ লগে লগে এটা পেজৰ ওপৰৰ অংশটোক কি বুলি কোৱা হয় হেডাৰ বুলি কোৱা হয় আৰু কোনো এখন পেজৰ তলৰ অংশটোক কি বুলি কোৱা হয় ফোল্ডাৰ বুলি কোৱা হয় তাৰ পিছত ফুটনোট তাৰ পিছত বৰ্ডাৰ তাৰ পিছত ব্যাকগ্ৰাউণ্ড আদি নিৰ্ধাৰণ কৰিব পাৰো তাৰ পিছত নেক্সট সেক্টৰ আহি গল নেক্সট সেগমেন্ট আহি গল যে প্যাৰাগ্ৰাফ ষ্টাইল যেনেকৈ প্যাৰাগ্ৰাফ এলাইনমেন্ট ঠিক আছে এলাইনমেন্ট মানে কৰ পৰা আৰম্ভ হ'ব যেনেকৈ এই যেটো আমাৰ লাইনটো আছে এই লাইনটো আমাৰ বাওফালৰ পৰা সোফাললৈ গতি কৰিছে এটোক আমি কি কৰিব পাৰো সোফালৰ পৰা বাওফাললৈ দিব পাৰো যেনেকৈ এটো এলাইনমেন্ট হল সোফালৰ পৰা বাওফাললৈ এনেকৈ গৈছে হয় না নহয় এটো মিডলত কৰিব পাৰো মিডলত আহি গল মই এটো কি কৰিম বাওফালৰ পৰা সোফাল কৰি ৰাখিম ঠিক আছে এটো কি হ'ব এতিয়া ইয়া কি বুলি কোৱা হয় প্যাৰাগ্ৰাফ ষ্টাইল বুলি কোৱা হয় বা প্যাৰাগ্ৰাফ এলাইনমেন্ট বুলি কোৱা হয় তাৰ পিছত ট্যাব ষ্টপ তাৰ পিছত লাইন স্পেচিং তাৰ পিছত বৰ্ডাৰ ইত্যাদি আমি কি কৰিব পাৰো নিৰ্ধাৰিত কৰিব পাৰো লাইন স্পেচিং মানে যেনেকৈ দুটো লাইন আছে এই দুটো লাইনৰ মাজত গ্যাপ এটা আছে না নাই পাৰ্টিকুলাৰ গ্যাপ আছে না নাই এই গ্যাপটো আমি কম বেছি কৰিব পাৰো যেনেকৈ ইয়াত গৈ পিনে মই গ্যাপটো বেছি কৰিব পাৰো ইয়াত গৈ পিনে মই গ্যাপটো কম কৰিব পাৰো ঠিক আছে সো এই কি বুলি কোৱা হয় লাইন স্পেচিং বুলি কোৱা হয় ঠিক আছে আই হোপ তোমালোকে বুজিব পাৰিছা নেক্সট ক্যাৰেক্টাৰ ষ্টাইল কি যে প্যাৰাগ্ৰাফৰ সম্পূৰ্ণ অংশ নহয় ক্যাৰেক্টাৰ ষ্টাইলটো প্যাৰাগ্ৰাফৰ সম্পূৰ্ণ অংশ নহয় কেৱল কিছুমান শব্দ বা অক্ষৰ টেক্সট কালাৰ কৰা টেক্সটৰ সাইজ দিয়া হাইলাইট কৰা আদি ফৰমেট দিবলৈ আমি সাধাৰণতে ক্যাৰেক্টাৰ ষ্টাইল ব্যৱহাৰ কৰা দেখা পোৱা যায় যেনেকৈ এই ইয়াত এটা অপচন আছে নহয় এ বি এনেকৈ কালাৰ কৰি দি আছে ইয়াৰ জৰিয়তে আমি কি কৰিব পাৰো হাইলাইট কৰিব পাৰো মই ক্লিক কৰিলো সো হাইলাইট কৰিম টেক্সট কালাৰ সাইজ হাইলাইট আদি এটা হাইলাইট কৰিলো মই ফৰমেট দিবলৈ ব্যৱহাৰ কৰা হয় হাইলাইট কৰা বুলি কয় ঠিক আছে নেক্সট ফৰমেট ষ্টাইল নথিপত্ৰক ভিন্ন সেকশনত বিভক্ত কৰি সঠিক স্থান আকাৰ বৰ্ডাৰ আদি দিয়াৰ বাবে ব্যৱহাৰ কৰা হয় বিভিন্ন নথিপত্ৰবিলাকক বিভিন্ন সেকশনত আমি বিভক্ত কৰি ৰাখিব পাৰো লগতে কোন স্থানত কি বহুৱাম লগতে কি আকৃতি দিম প্ৰদান কৰিম লগতে বৰ্ডাৰ কেনেকৈ থাকিব ইত্যাদিৰ বাবে ফ্ৰেম ষ্টাইল ফৰমেট নহয় ফ্ৰেম ষ্টাইল আমি ব্যৱহাৰ কৰা দেখা পোৱা যায় ঠিক আছে যেনেকৈ তোমালোকক মই দেখুৱাই দিছো এটা মানে লোৱা যে মই সুন্দৰকৈ এটা শেপ দি ৰাখিম এইটো এটা শেপ দি ৰাখিলো আৰু মই ইচ্ছা কৰিলে পিনে এইটো যদি মই এজ এ ষ্টাইল হিচাপে মই সেভ কৰি ৰাখো এই গোটেই পেজখন তেতিয়া প্ৰয়োজন সাপেক্ষে মই এই ঠাইটোখনত কি কৰিব পাৰিম মই পিকচাৰ এড কৰিব পাৰিম যেনেকৈ শেপ ফিলত গলো পিকচাৰত গলো গৈ পিনে ইয়াত মই এটা পিকচাৰ এড কৰি দিলো সো এটা পিকচাৰ এড হৈ গল ঠিক আছে বুজি পাইছে আৰু এনেকৈ কি কৰিব পাৰো আমি সেভ কৰি ৰাখিব পাৰো সুন্দৰকৈ ঠিক আছে ওকে এটো মই সেভ কৰাৰ কোনো প্ৰয়োজনীয়তা নাই ইয়া কি বুলি কয় ফ্ৰেম ষ্টাইল বুলি কোৱা হয় ঠিক আছে তাৰ পিছত লিষ্ট ষ্টাইল যেনেকৈ বুলেট পইণ্ট দিম নে নাম্বাৰিং দিম দেন নাম্বাৰিং ফৰমেটত ৰাখি নিউমেৰিক ফৰমেটত ৰাখিম এইবিলাক আমি সাধাৰণতে ব্যৱহাৰ কৰিব পাৰো কত ষ্টাইলত ঠিক আছে তাৰ পিছত ব্যৱহাৰ কৰি লিষ্ট ফৰমেট কৰিব পাৰো বা বনাব পাৰো তাৰ পিছত টেবল ষ্টাইল দি ৰাখিব পাৰো টেবলৰ বৰ্ডাৰৰ কথা আছে টেবলৰ এলাইনমেন্টৰ কথা আছে টেবল কালাৰৰ কথা আছে টেবলৰ প্যাটাৰ্নৰ কথা আছে আদি আমি ফৰমেট দি আগতীয়াকৈ ৰাখিব পাৰো ঠিক আছে আই হোপ তোমালোকে বুজিব পাৰিছা যদি বুজিব পাৰিছা এটা লাইক কৰি দিবা লগতে নিশ্চিত ৰূপে তোমালোকে কমেন্ট বক্সত ধন্যবাদ বুলি অন্তত এবাৰ কবা ঠিক আছে সো দুটা প্ৰশ্ন আমি আলোচনা কৰিলো
আৰু 3 নম্বৰ প্ৰশ্ন তোমালোকে চাব পাৰা ইয়াত খুব সুন্দৰকৈ দিয়া আছে যে ফিল ফৰমেট অপচন কাক কোৱা হয় ঠিক আছে ফিল ফৰমেট কাক কোৱা হয় সো নথিপত্ৰৰ ভিন্ন ভিন্ন স্থানত থকা শব্দবোৰত একে ধৰণৰ ষ্টাইল প্ৰয়োগ কৰিবলৈ ফিল ফৰমেট অপচন সাধাৰণতে ব্যৱহাৰ কৰা হয় যদি বিভিন্ন স্থানত মানি লোৱা যে বিভিন্ন ধৰণৰ শব্দ আছে আৰু মানি লোৱা যে এটা শব্দ আছে মানি লোৱা যে বিজু ভকত লিখা আছে ঠিক আছে এই ভকত শব্দটো যদি মই মানি লোৱা যে কালাৰ কৰিব বিচাৰো জাস্ট এটা অপচনত ক্লিক কৰি পিনে যি ঠাইত ভকত লিখা আছে গোটেই কিটাতে আমি কি কৰিব পাৰো সেই একে ধৰণৰ কালাৰটো আমি প্ৰয়োগ কৰিব পাৰো বা ব্যৱহাৰ কৰিব পাৰো ইয়াকে কি বুলি কোৱা হয় ফিল ফৰমেট অপচন বুলি কোৱা হয় ঠিক আছে পাইছা বুজি ওকে নেক্সট নাম্বাৰ 4 কি হৈছে টেম্পলেট স্টাইল কিনেদৰে টেম্পলেটৰ পৰা লোড কৰিব পাৰি কেনেকৈ স্টাইলবিলাক টেম্পলেটৰ পৰা আমি লোড কৰিব পাৰো সো টেম্পলেট বা অন্য নথিপত্ৰৰ পৰা স্টাইল লোড কৰিব পাৰি যেনেকৈ স্টেপ নাম্বাৰ 1 টু হল যে স্টাইল মেনুৰ পৰা আমি খুব সুন্দৰকৈ স্টাইল লোড কৰিম বা চয়ন কৰিম আৰু নাম্বাৰ 2 যি নথিপত্ৰৰ স্টাইল ল'ব লাগে তাক চয়ন কৰিম সিলেক্ট কৰিব লাগিব আৰু নাম্বাৰ 3 ওকে টিপি আমি কি কৰিব পাৰো কপি কৰিব পাৰো কপি কৰি দিলে পিনে কি হৈ যাব আমাৰ স্টাইলৰ টেম্পলেট আমাৰ টেম্পলেটৰ স্টাইলখিনি কি হৈ যাব কপি হৈ যাব বা লোডিং হৈ যাব বা লোড হৈ যাব ঠিক আছে তোমালোকক যদি এই পিডিএফ খন লাগে যিখিনি তোমালোকে পিডিএফ চাই আছা ইয়াতে খুব সুন্দৰকৈ এই পিডিএফ খিনিৰ প্ৰয়োজনীয়তা আছে তেনেহলে তোমালোকে মোক WhatsApp কৰিব পাৰিবা মোৰ WhatsApp নম্বৰ হল 9101036942 ঠিক আছে মই লিখি দি আছো তোমালোকৰ নাম্বাৰখিনি মোৰ নাম্বাৰখিনি লিখি লবা মই একো টকা দিয়ে দৰকাৰ নাই ঠিক আছে মই তোমালোকক বিনামূলীয়াকৈ প্ৰদান কৰিম তোমালোকে জাস্ট এটা মেছেজ কৰিব লাগে 9101036942 ঠিক আছে ইয়া মোৰ নম্বৰ হয় তোমালোকে মোৰ নম্বৰত কন্টাক্ট কৰি পিনে ফোন কৰাৰ দৰকাৰ নাই WhatsApp কৰিবা WhatsApp কৰি পিনে এই যিখিনি আমাৰ নোটস আছে নোটসখিনি ল'ব পাৰিবা ঠিক আছে সো আজিৰ ক্লাছটো ইমানতে যদি তোমালোকৰ ভাল লাগিছে লাইক এটা কৰি দিবা লগতে আমাৰ YouTube চেনেলটো সাবস্ক্ৰাইব কৰি দিবা অহা ক্লাছত লগ পাই আছো জয় হিন্দ জয় ভাৰত